প্ৰথম কথাটো যে প্ৰায় 2 ঘণ্টা সময় যি ট্ৰেন এই ট্ৰেন একেই আছে অৰ্থাৎ বিজেপিয়ে 50খন আসন প্ৰায় 49 বা 50খন আসনত যিদৰে অগ্ৰগতি লাভ কৰি আছে ধাৰাবাহিকভাৱে প্ৰায় 2 ঘণ্টা সময় ধৰি তেওঁলোকৰ অৱস্থিতি একেই হৈ আছে তাৰ তুলনাত কংগ্ৰেছ প্ৰায় 35খন আসনত বৰ্তমান অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত কংগ্ৰেছে এটা অভিযোগ উত্থাপন কৰিছে যে ইলেকশ্যন কমিছনৰ যিটো তথ্য ইলেকশ্যন কমিছনৰ ৱেবছাইটত যিবিলাক তথ্য দি আছে এই তথ্যবিলাক তেওঁলোকে দিয়াত পলম কৰিছে তেওঁলোকে জানি বুজি কিছুমান তথ্য এতিয়ালৈকে আপডেট কৰা নাই যে ৰাউণ্ড প্ৰায় 12টা গণনা হৈ গৈছে 12টা গণনা হোৱাৰ পিছতো মাত্ৰ 6টা বা 7টা ৰাউণ্ডৰে এতিয়ালৈকে তেওঁলোকে ডাটা আপডেট কৰি আছে ৱেবছাইটত সেইবাবে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে আৰু ইলেকশ্যন কমিছনৰ বিৰুদ্ধে যে বিজেপিৰ হেঁচাত এই কাম ইলেকশ্যন কমিছনে কৰি আছে নেকি বা নিৰ্বাচনী আয়োগে কৰি আছে নেকি এই প্ৰশ্ন কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰা আন এগৰাকী জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে উত্থাপন কৰিছে কিন্তু বিজেপিয়ে কৈছে যে জনতাৰ যি ৰায় সেই ৰায় আপোনালোকে মানি লওক বা তাক আপোনালোকে কৃতজ্ঞতা প্ৰকাশ কৰক একে সময়তে জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সৰ চৰকাৰ গঠন কৰাটো প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু ডাঙৰ কথাটো হৈছে এইটো হাৰিয়ানা যে এই বছৰ অনুষ্ঠিত যি লোকসভা নিৰ্বাচনত হাৰিয়ানাত বিজেপিৰ যি ফলাফল 2019 চনত 10খন আসন লাভ কৰিছিল লোকসভাৰ 10খন আসনতে জয়লাভ কৰিছিলে বিজেপিয়ে কিন্তু এবাৰ লাভ কৰিছিলে 5খন আসনত পৰাজয় স্বীকাৰ কৰিছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত কংগ্ৰেছে এটা কথা আত্মবিশ্বাসী হৈছে যে হাৰিয়ানাত এবাৰ আমাৰ চৰকাৰ হ'ব এইবাবেই চৰকাৰ হ'ব যে কৃষকসকলৰ বিভিন্ন তেওঁলোকৰ অসন্তুষ্টি কৃষক বিদ্ৰোহ সমান্তৰালকৈ মল্লযুদ্ধসকলৰ প্ৰতিবাদ এই বিভিন্ন কাৰকে আচলতে কংগ্ৰেছক সহায় কৰিব বুলি দাবী কৰিছিলে আৰু মল্লযুদ্ধসকলৰ যি প্ৰতিবাদ তাৰ অন্যতম এগৰাকী নেত্ৰী আছিলে বিনেশ ফগাট সেই বিনেশ ফগাট অলিম্পিকৰ পিছত কিন্তু কংগ্ৰেছত যোগদান কৰি আজি তেওঁ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে এনে বহু প্ৰেক্ষাপটতে আচলতে কংগ্ৰেছে তাত জয়লাভ কৰিব বুলি প্ৰবল আত্মবিশ্বাসী এটা গঢ়ি উঠিছিলে আৰু এক্সিট পোল সময়ত দাবী কৰিছিলে যে 55ৰ পৰা 60খন আসন লাভ কৰিব কিন্তু বৰ্তমান যি ডাটা দেখি থকা হৈছে বা তথ্য দেখা পোৱা গৈছে সেয়া কিন্তু বিজেপিৰ পক্ষেহে গতি কৰা হৈছে আৰু যদিহে বিজেপি জয় হয় এয়া হ'ব হাৰিয়ানাত ঐতিহাসিক জয় কিয়নো প্ৰথমবাৰলৈ এনেকুৱা এখন চৰকাৰ হ'ব যি ক্ৰমাগত তৃতীয়বাৰলৈ বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িব ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো যে ইয়াৰ পিছত যিবিলাক ৰাজ্যত নিৰ্বাচন হ'ব মহাৰাষ্ট্ৰ ঝাৰখণ্ড বিহাৰ দিল্লী এইসমূহত এই নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ পৰিব আজি যদি কিবা কাৰণত চৰকাৰ গঠন কৰে কংগ্ৰেছে তেন্তে সেয়া কংগ্ৰেছৰ কাৰণে এইবাবেই ভাল হ'ব যে মহাৰাষ্ট্ৰ ঝাৰখণ্ড বিহাৰ বা দিল্লীত যেতিয়া নিৰ্বাচন হ'ব তাত কংগ্ৰেছৰ পক্ষে এটা বতাহ বলিব পাৰে কিন্তু এতিয়া যদি এই যি উত্তৰ ভাৰতৰ এইখন ৰাজ্যতো যদি বিজেপিয়ে জয় লাভ কৰে তেন্তে মহাৰাষ্ট্ৰৰ কাৰণে তাতো অৱস্থা বৰ এটা ভাল নহয় বিজেপিৰ পক্ষত কিন্তু ইয়াৰ পিছত তেওঁলোকে হাৰিয়ানাৰ এই যি উৎসাহ এই উৎসাহে কিন্তু মহাৰাষ্ট্ৰত ক'ৰবাত নহয় ক'ৰবাত বিজেপিক আকৌ এবাৰ তেওঁলোকে জয়ৰ কাৰণে আকৌ প্ৰচাৰ কৰিবৰ কাৰণে বা তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা চলাব ঝাৰখণ্ডত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আৰু শিৱৰাজ সিং চৌহানে বাৰম্বাৰ চেষ্টা কৰি আছে যিকোনো প্ৰকাৰে ইণ্ডিয়া মাৰ্চক আঁতৰাই বিজেপি চৰকাৰ গঠন কৰা সেইকাৰণে হাৰিয়ানাৰ এই ফলাফলৰ ওপৰত কিন্তু পৰৱৰ্তী যিসমূহ ৰাজ্যত নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ প্ৰভাৱ পৰিব বা ক্ৰিয়া কৰিব একে সময়তে আৰু এটা গুৰুত্বপূৰ্ণ যি হাৰিয়ানাৰ যিবিলাক চহৰাঞ্চলৰ যিবিলাক সমষ্টি এই সমষ্টিসমূহত বিজেপিৰ বৰ্তমান ফলাফল ভাল হোৱাৰ দিশে গতিকে 12টা এনে সমষ্টি আছে যি চহৰাঞ্চলক প্ৰতিনিধিত্ব কৰে এই 12টা সমষ্টিৰে 10টা সমষ্টি জয়ৰ দিশে আগবাঢ়িছে বিজেপিৰ পাৰ্টি অৰ্থাৎ কংগ্ৰেছতকৈ অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ আৰু এটা ডাঙৰ কথা হৈছে যে কুমাৰী শৈলজা যিগৰাকী সাংসদ তেওঁ মন্তব্য কৰিছিলে যদিহে চৰকাৰ গঠন কৰে মই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰিম আৰু তেওঁ নিজৰ পচন্দৰ প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে তেওঁ কেইবাদিনো আচলতে প্ৰচাৰ সভাৰ পৰা আঁতৰি থাকিলে পৰৱৰ্তী সময়ত 30 ছেপ্টেম্বৰত যেতিয়া নাৰায়ণগড় ৰাহুল গান্ধীয়ে প্ৰচাৰ কৰিছিল নাৰায়ণগড়ত ভূপেন্দ্ৰ সিং হুদা আৰু আপোনাৰ শৈলজাক একেলগে একেখন মঞ্চত দেখা গৈছিল আৰু তেতিয়া বিজেপিয়ে যেতিয়া শৈলজা আঁতৰি আছিল তেতিয়া বিজেপি এটা কথা কৈছে দলিতসকলক কংগ্ৰেছে অপমান কৰিছে এই অভিযোগ উত্থাপন কৰিছিল মনোহৰ লাল খট্টৰে এতিয়া এই ধৰণৰ যিবিলাক মন্তব্য দলিতসকলক অপমান বা জাতসকলক তেওঁলোকে অধিক আত্মবিশ্বাস হিচাপে ল'লে নেকি এই ধৰণৰ যিবিলাক প্ৰভাৱ আজি নিৰ্বাচনৰ ফলাফলত দেখা পোৱা গৈছে নেকি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বৰ্তমান বিজেপিৰ অনুকূলে আচলতে বতাহ বলিছে কংগ্ৰেছৰ বিসম্বাদেই হওক বা কংগ্ৰেছৰ অধিক আত্মবিশ্বাস অত্যুৎসাহেও ক'ৰবাত নহয় ক'ৰবাত হাৰিয়ানাত বেয়া ফলাফলৰ দিশে গতি কৰাইছে নেকি কিন্তু তাৰ পিছতো কোনো কংগ্ৰেছে এতিয়াও দাবী কৰি আছে যে আমি আশাবাদী কংগ্ৰেছে আমিয়ে চৰকাৰ গঠন কৰিম সুপ্ৰিয়া শ্ৰীনেতে হওক জয়ৰাম ৰমেশে হওক পৱন খেৰাই হওক তেওঁলোকে দুখ জাপিছে বৰ্তমান নিৰ্বাচনী আয়োগক আৰু ইতিমধ্যে ৰাতিপুৱাই তেওঁলোকে মিঠাই বিতৰণৰ পৰা আদি কৰি বিভিন্ন হৰখুল্লাস দেখা পোৱা গৈছে কিন্তু বৰ্তমান তেওঁলোকে অভিযোগ আৰু প্ৰতি অভিযোগত ব্যস্ত হৈ পৰিছে অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত আচলতে যে এটা খেলিমেলি হৈছে বা এটা বিসংগতি আহিছে বা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তেওঁলোক পৰাজয়ৰ দিশে গতি কৰিছে নেকি তেওঁলোকৰ মন্তব্যত আচলতে প্ৰমাণ হৈছে কিন্তু তেওঁলোকৰ কাৰণে এতিয়াও সুখবৰ যে ৰাহুল গান্ধীয়ে যি ভাৰত জোড়ো যাত্ৰা লাডাখত শেষ কৰিছিল বা জম্মু কাশ্মীৰত শেষ কৰিছিল সেই জম্মু কাশ্মীৰত কিন্তু 10টা বছৰৰ পিছত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্স
চেঞ্চত চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু জম্মু কাশ্মীৰত 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছতো জম্মু কাশ্মীৰৰ জনতাই কিন্তু বিজেপিক বিশেষকৈ কাশ্মীৰ উপত্যকাৰ জনতাই বিজেপিক কিন্তু যেনেদৰে আঁকোৱালি ল'ব লাগিছিলে সেয়া লৈ হোৱা নহ'ল জম্মু ৰিজনতে তেওঁলোক আবদ্ধ থাকিলে বিজেপিয়ে কাশ্মীৰ ৰিজনত ভাল ফলাফল দেখুৱাব নোৱাৰিলে অৰ্থাৎ 370 প্ৰত্যাহাৰৰ পিছতো বিজেপিয়ে তেওঁলোকে আশা কৰা ধৰণে জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰাৰ দাবী কৰাৰ পিছত তেওঁলোকে সেয়া সফল নহ'ল তাত পুনৰবাৰ ফাৰুক আব্দুল্লাই বা উমৰ আব্দুল্লাৰ নেতৃত্বত আৰু কংগ্ৰেছৰ সমান্তৰালকৈ সহযোগতে জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে আৰু পিডিপিয়ে এবাৰ সাংঘাতিক ধৰণে মুখ ঠেকেচা খাইছে পিডিপিৰ যিগৰাকী নেত্ৰী মেহবুবা মুফতিৰ নেত্ৰী যিগৰাকী কন্যা ইলতিজা মুফতিৰ পৰাজয় প্ৰায় স্বীকাৰ কৰিছে আৰু তেওঁ ইতিমধ্যে কৈছে যে আমি জনতাৰ যি ৰায় সেই ৰায় মানি লৈছোঁ